এনেকো হয় দেই ৰচনা আৰু পাঠ পংকজ দেউক। কমিল কমিল কমিল, দৰমহাটো কমিল, ঠিকাভিত্তিত চাকৰি নিয়মীয়া কৰিল, পিছে দৰমহাটো কমিল। নাভূত নাচৰুত ঘটনা এই শিক্ষকসকলৰ জীৱনত ঘটিল। আমি শিক্ষক, শিক্ষকৰ দৰে ভাবক। আমি মানুহ, মানুহৰ দৰে ভাবক। ছাত্ৰ ছাত্ৰীক জ্ঞান দিবলৈ অন্তত পৰিৱেশ এটা দিয়ক। নাপায় নহয় শিক্ষকক নচোচা শিলত দিব, নাপায় নহয় শিক্ষকক নিৰ্যাতন কৰিব। মানসিক কষ্টত থাকি কেনেকৈ মানৱ সম্পদ গঢ়িব। নাপায় নহয় শিক্ষকক ভাগ ভাগ কৰিব, এচামক সকলো দিয়ে, আনচামক একোকে নিদিয়ে। নীতি নিয়মৰ মাজত বান্ধি খাই থকা ভাতৰো এফাল কাঢ়িয়ে নিয়ে। আমি মোৰতো একেই শিক্ষক, শৰীৰত মঙহ আছে আৰু আছে শিৰা উপশিৰা, তাৰ মাজেৰে প্ৰবাহিত হৈ একেই ৰঙা তেজ। উশাহত লওঁ একেই অক্সিজেন, এৰি দিওঁ একেই কাৰ্বন ডাই অক্সাইড। একেই একেই সকলো একেই, আৰু একেই বুলিয়ে ভাবিয়েই পাতিলো বিয়া, সাজিলো এটি ঘৰ, কিনিলো এখন গাড়ী, ইটো সিটো বহুতো। বেংকে দি দিলে এটা লোন, দুটা লোন। এতিয়া দি আছো মোটা অংকৰ মাহেকীয়া কিস্তি। চৰকাৰৰ ঘোষণা, চাকৰি হল নিয়মীয়া। হে ভগৱান, কিনো কাম কৰিলা? সৎকৰ্ম কৰা সকলক ৰাম ঠগন দিলা। নিয়মীয়াৰ নামত দৰমহাহে কমালা। মাহেকীয়া অংক কেনেকৈ মিলাবা? মাছ আৰু মাংস বাদকে নিবা, চিলিণ্ডাৰ বাদ দি চৌকাত জুই জ্বলাবা। পুৱা 4 বজাত উঠি নাঙলৰ মুঠিত ধৰিবা, আধি কৰা মাটিত নিজেই খেতি কৰিবা। ভণ্টিৰ বিয়াখন কেনেকৈ পাতিবা? মাৰ ঔষধৰ বাবে কাৰ ওচৰত হাত পাতিবা? পাৰিবানে বন্ধুসকল, পাৰিবানে নোৱাৰা? জীৱনত কি হলা, সফল নে বিফল? ঠিকাভিত্তিত চাকৰি কৰা, পালা প্ৰতিফল। 9 বজাত স্কুল, 3 বজাত ছুটি, শিক্ষা সেতু পৰ্টেলে লেখি আছে ক্ষতি। ছাত্ৰ ছাত্ৰীক দিব লাগে সদায় উপস্থিতি। উপস্থিতি দিওঁতে দিওঁতে ক্লাছ হৈ ক্ষতি। ক্লাছ কৰিব নোৱাৰি লাগে ছাতি ফুটি। দিবই লাগিব গুণগত শিক্ষা, আহি আছে গুণোৎসৱ পৰীক্ষা। মুঠৰ ওপৰত শিক্ষকৰ চাকৰি কৰাটোৱেই জীৱন যুদ্ধৰ আচল পৰীক্ষা। পাই গলো দীক্ষা, অহা জনমত নকৰো শিক্ষক, কৰিলো প্ৰতিজ্ঞা। নকৰো শিক্ষক, কৰিলো প্ৰতিজ্ঞা। নকৰো শিক্ষক, কৰিলো প্ৰতিজ্ঞা।